নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে কুশলে আছে। দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ন্যায়পালিকাৰ দুৰ্নীতিৰ কথা, আনহাতে ইণ্ডিয়া ফিলিপাইন্স ফ্ৰেণ্ডশ্বিপ গ্ৰুপত কি দায়িত্ব লাভ কৰিলে গৌৰৱ গগৈয়ে। ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধৰ বিভীষিকাময় 4টা বছৰৰ পৰা কেৰালাৰ নাম সলনি কৰি কেৰালাম কৰালৈকে। চেনেলটো এতিয়া লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি সাজু হওক দিনটোৰ মুখ্য খবৰসমূহ জানিবলৈ। প্ৰিয় দৰ্শক, আজি অসমীয়া ফাগুন মাহৰ 12 তাৰিখ আৰু ইংৰাজী 25 ফেব্ৰুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। NCERTৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ন্যায়পালিকাত দুৰ্নীতি, শিক্ষা ব্যৱস্থাত এক সাহসী পদক্ষেপ। ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনে। নতুনকৈ প্ৰকাশিত এক্সপ্ল'ৰিং ছ'চাইটি নামৰ কিতাপখনত আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা শীৰ্ষক অধ্যায়ত পোনপটীয়াকৈ ন্যায়পালিকাত দুৰ্নীতি আৰু বিচাৰৰ লেহেমীয়া প্ৰক্ৰিয়াৰ দৰে সংবেদনশীল বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। পূৰ্বৰ পাঠ্যপুথিত কেৱল আদালতৰ গাঁথনি আৰু ভূমিকাৰ আলোচনাহে কৰা আছিল যদিও এতিয়া শিক্ষাৰ্থীসকলে ন্যায়িক ব্যৱস্থাই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ বিষয়েও জানিব পাৰিব। পাঠ্যপুথিখনত উল্লেখ কৰা মতে 2017 চনৰ পৰা 2021 চনৰ ভিতৰত ন্যায়াধীশৰ বিৰুদ্ধে 1600তকৈও অধিক অভিযোগ উত্থাপন হৈছে। লগতে ভাৰতৰ বিভিন্ন আদালতত বিচাৰাধীন হৈ থকা কোটি কোটি গোচৰৰ পৰিসংখ্যাও ইয়াত দাঙি ধৰা হৈছে। বিশেষকৈ উচ্চ ন্যায়ালয়ৰ 3/4 গোচৰ এবছৰতকৈ অধিক সময় ধৰি সমাধান নোহোৱাকৈ থকাৰ বিষয়টোৱে ন্যায়ৰ বিলম্ব মানেই ন্যায় অস্বীকাৰ কৰাৰ ধাৰণাটোক স্পষ্ট কৰি তুলিছে। প্ৰাক্তন মুখ্য ন্যায়াধীশ PR গাভাৰ উদ্ধৃতিৰে পাঠ্যপুথিখনত কোৱা হৈছে যে স্বচ্ছতা আৰু দ্ৰুত পদক্ষেপেহে ন্যায়পালিকাৰ ওপৰত জনসাধাৰণৰ আস্থা পুনৰ ঘূৰাই আনিবলৈ সক্ষম হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। গৌৰৱ গগৈক নতুন দায়িত্ব, ইণ্ডিয়া ফিলিপাইন্স ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষৰ নিযুক্তি। বিশ্বৰ বিভিন্ন দেশৰ সৈতে ভাৰতৰ কূটনৈতিক আৰু বন্ধুত্বপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে 18তম লোকসভাৰ সদস্যসকলক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ গোট গঠন কৰিছে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। ইয়াৰে অন্যতম ইণ্ডিয়া ফিলিপাইন্স ফ্ৰেণ্ডশ্বিপ গ্ৰুপৰ অধ্যক্ষ হিচাপে যোৰহাট সমষ্টিৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপদলপতি গৌৰৱ গগৈক নিযুক্তি দিয়া হয়। এই বিশেষ গোটটোৱে ভাৰত আৰু ফিলিপাইন্সৰ মাজত মৈত্ৰীৰ বান্ধোন কটকটীয়া কৰাৰ দিশত কাম কৰিব। লোকসভাৰ অধ্যক্ষ ওম বিৰলাই ইতিমধ্যে এই নিযুক্তি সন্দৰ্ভত গৌৰৱ গগৈলৈ এখন আনুষ্ঠানিক পত্ৰ প্ৰেৰণ কৰিছে। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সংসদীয় কূটনীতি বিস্তাৰৰ ক্ষেত্ৰত অসমৰ এজন সাংসদক এই গুৰুত্বপূৰ্ণ দায়িত্ব প্ৰদান কৰাটো উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ বান প্ৰতিৰোধত নতুন পদক্ষেপ, 2021 চনৰ পৰা 1000 কিলোমিটাৰ মথাউৰি নিৰ্মাণ। অসমৰ প্ৰায় 40% অঞ্চল বানপ্ৰৱণ হোৱাৰ পৰিপ্ৰেক্ষিতত জলসম্পদ বিভাগে বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে। 2021 চনৰ মে' মাহৰ পৰা বৰ্তমানলৈকে ৰাজ্যজুৰি প্ৰায় 1000 কিলোমিটাৰ নতুন মথাউৰি নিৰ্মাণ কৰা হৈছে আৰু 540 কিলোমিটাৰ পুৰণি মথাউৰি শক্তিশালী কৰা হয়। এই সময়ছোৱাত 28,117 কোটি টকা ব্যয় সাপেক্ষে মুঠ 862খন আঁচনি গ্ৰহণ কৰা হৈছে, যাৰ ভিতৰত 320 কিলোমিটাৰ এলেকা সামৰি লোৱা 280টা খহনীয়া বিৰোধী আঁচনিও অন্তৰ্ভুক্ত। প্ৰযুক্তিগত দিশত অধিক সক্ৰিয় হৈ বিভাগে বানৰ আগজননী আৰু বাস্তৱ সময়ৰ নিৰীক্ষণৰ বাবে এটা হাইড্ৰ ইনফৰমেটিক ইউনিট স্থাপন কৰিছে। লগতে মথাউৰিসমূহৰ সঠিক চোৱাচিতাৰ বাবে জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজক সামৰি মথাউৰি নিৰীক্ষণ সমিতিও গঠন কৰা হৈছে। যোৱাবাৰ বৰষুণ কম হোৱাৰ বাবে বানে কালৰূপ ধাৰণ কৰা নাছিল যদিও জলসম্পদ বিভাগৰ আশা যে এই নতুন ব্যৱস্থাসমূহে আগন্তুক বাৰিষা বানৰ প্ৰকোপ যথেষ্ট পৰিমাণে হ্ৰাস কৰিবলৈ সক্ষম হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অভিনীল হত্যাকাণ্ড, সমগ্ৰ ৰাজ্য কঁপাই যোৱা অভিনীল মব লিঞ্চিঙৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া এতিয়া চূড়ান্ত পৰ্যায়ত উপস্থিত হৈছেহি। নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতত গোচৰীয়া পক্ষই তেওঁলোকৰ সামৰণি যুক্তি ইতিমধ্যে দাখিল কৰিছে। 2018 চনৰ 8 জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত এটি শিশুৰ অপহৰণকাৰীৰ উৰাবাতৰিৰ বলি হৈ উন্মত্ত জনতাৰ হাতত প্ৰাণ হেৰুৱাইছিল অভিজিত নাথ আৰু নীলোৎপল দাসে। এই জঘন্য হত্যাকাণ্ডৰ বিচাৰ বৰ্তমান নগাঁৱলৈ স্থানান্তৰ কৰা হৈছে। বিচাৰৰ সময়ত এক চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে যে 12জন প্ৰত্যক্ষদৰ্শীৰ ভিতৰত 8জনেই আদালতত নিজৰ ভাষ্য সলনি কৰিছে। তেওঁলোকে আৰক্ষীয়ে শিকাই দিয়া মতেহে আগতে ভাষ্য দিছিল বুলি দাবী কৰে। অৱশ্যে মৃতকৰ পিতৃয়ে অভিযোগ কৰিছে যে সাক্ষীসকলক ভাবুকি প্ৰদান কৰা হৈছে। এই সন্দৰ্ভত ডকমকা থানাত এক পৃথক গোচৰ ৰুজু কৰা হয়। ঘটনাটোত 48জনৰ অভিযুক্তৰ বিৰুদ্ধে চলা এই আইনী যুঁজত অহা 26 ফেব্ৰুৱাৰীত প্ৰতিপক্ষই তেওঁলোকৰ যুক্তি দাখিল কৰিব। তাৰ পিছতহে আদালতৰ চূড়ান্ত ৰায়দানৰ দিন ধাৰ্য কৰা হ'ব। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অসমৰ জনকল্যাণমূলক আঁচনি, সহায়ৰ হাত নে নিৰ্ভৰশীলতাৰ আৰম্ভণি। অসমত বৰ্তমান অৰুণোদয়ৰ পৰা নিযুত মইনালৈকে বিভিন্ন জনকল্যাণমূলক আঁচনিয়ে সামাজিক আৰু ৰাজনৈতিক চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰায় 38 লাখ মহিলাক সামৰি লোৱা অৰুণোদয় আঁচনিয়ে দৰিদ্ৰ পৰিয়ালসমূহক আৰ্থিক সকাহ দিছে যদিও ইয়াৰ স্থায়িত্বক লৈ একাংশ বিশেষজ্ঞই প্ৰশ্ন উত্থাপন কৰাও দেখা যায়। বিশেষকৈ কোভিড কালৰ পৰা জনপ্ৰিয় হোৱা এই পোনপটীয়া ধন হস্তান্তৰ অৰ্থাৎ ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ প্ৰক্ৰিয়াই দুখীয়া শ্ৰেণীক সুৰক্ষা দিছে, কিন্তু ই কৰ্মস্পৃহা হ্ৰাস কৰি মানুহক চৰকাৰৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিব নেকি তাক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি নোহোৱা নহয়।
একাদশ বিধানসভা নিৰ্বাচনৰ প্ৰাক্ষণত এই আঁচনিসমূহক লৈ ৰাজনীতিও গৰম হৈ পৰিছে। বিৰোধীৰ মতে 1250 টকা দি মহিলাক সবলীকৰণ কৰাৰ বিপৰীতে এয়া কেৱল ভোট কিনাৰ এক কৌশলহে। আনহাতে লাখপতি বাইদেউৰ দৰে আঁচনিৰ জৰিয়তে আত্মসহায়ক গোটৰ মহিলাক উদ্যোগী কৰি তোলা প্ৰয়াসক বহুতে ইতিবাচক বুলিও গণ্য কৰিছে। ৰাজ্যিক বিত্ত আয়োগৰ মতে বছৰি 10,000 কোটি টকাতকৈ অধিক ধন এই আঁচনিসমূহত ব্যয় হোৱাত আন্তঃগাঁথনি উন্নয়নত প্ৰভাৱ পৰিব পাৰে আৰু গতিকে কল্যাণমূলক আঁচনিসমূহ কেৱল সাময়িক সকাহতে সীমাবদ্ধ নাৰাখি আত্মনিৰ্ভৰশীলতাৰ পথ হিচাপে গঢ়ি তোলাটোৱে এতিয়া আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে। এতিয়া এই পৰৱৰ্তী খবৰটোলৈ। অসমৰ বিজ্ঞানীৰ সাফল্য, মহাকাশ কৃষি গৱেষণাৰ বাবে ইছৰোৰ অনুদান লাভ ডক্টৰ অৰবিন্দ বৰুৱাৰ। অসমৰ বৈজ্ঞানিক সমাজৰ বাবে এক গৌৰৱৰ খবৰ কঢ়িয়াই আনিছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰসায়ন বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ অৰবিন্দ বৰুৱাই। মহাকাশভিত্তিক উদ্ভিদৰ স্বাস্থ্য নিৰীক্ষণৰ এক অত্যাধুনিক প্ৰকল্পৰ বাবে তেওঁ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পৰা 28.7 লাখ টকাৰ আৰ্থিক অনুদান লাভ কৰে। ইছৰোৰ মানৱ মহাকাশ উৰণ কেন্দ্ৰৰ অধীনত অনুমোদিত এই দুবছৰীয়া প্ৰকল্পটোৱে ভৱিষ্যতৰ মহাকাশ অভিযানত মহাকাশচাৰীসকলক মহাকাশ ষ্টেচনৰ ভিতৰত উদ্ভিদৰ স্বাস্থ্য আৰু বৃদ্ধি নিৰীক্ষণ কৰাত সহায় কৰিব। যোৰহাটৰ সন্তান ডক্টৰ বৰুৱাই এই গৱেষণাত নেনো প্ৰযুক্তি ব্যৱহাৰ কৰি এক বিশেষ বায়'চেন্সিং প্লেটফৰ্ম বিকশিত কৰিব, যাৰ জৰিয়তে উদ্ভিদৰ হৰমন আৰু আলোক সংশ্লেষণৰ পৰিৱৰ্তনসমূহ ধৰা পেলাবলৈ সক্ষম হ'ব। এই গৱেষণা কেৱল মহাকাশ কৃষিৰ বাবেই নহয়, পৃথিৱীত স্মাৰ্ট গ্ৰীণহাউচ আৰু উন্নত কৃষি ব্যৱস্থাৰ বাবেও অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। IIT দিল্লীৰ প্ৰাক্তন ছাত্ৰ ডক্টৰ বৰুৱাৰ নেতৃত্বত চলিবলগীয়া প্ৰকল্পত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰফেচৰ হেমেন শৰ্মাই সহ মুখ্য গৱেষক হিচাপে সহযোগ কৰিব। এতিয়া এই পৰৱৰ্তী খবৰটোলৈ। কৰ্মই ধৰ্ম, চৰকাৰী আঁচনি অবিহনে কৃষি কৰ্মৰে আদৰ্শ দেখুৱাইছে খোৱাঙৰ বৃদ্ধ দম্পতীয়ে। ডিব্ৰুগড় জিলাৰ খোৱাং চেনিমাৰী গাঁৱৰ এহাল বৃদ্ধ দম্পতীয়ে বৰ্তমান প্ৰজন্মৰ বাবে এক অনন্য নিদৰ্শন দাঙি ধৰে। 70 বছৰ ঊৰ্ধৰ হৰিনাৰায়ণ বৰুৱা আৰু গোলাপী বৰুৱাই চৰকাৰৰ কোনো সহায় বা আঁচনি অবিহনে কেৱল নিজৰ বাহুবলেৰে বিঘাই বিঘাই কল, কাজি নেমু আৰু বিভিন্ন ৰবি শস্যৰ খেতি কৰি স্বাৱলম্বী হৈ পৰিছে। যি বয়সত মানুহে জিৰণি লয়, সেই বয়সত দম্পতীহালে পুৱাৰে পৰা পথাৰত কোৰ মাৰি কৰ্ম সংস্কৃতিৰ পৰিচয় দিছে। যোৱা 16 বছৰ ধৰি কৃষি কৰ্মৰে জীৱন সংগ্ৰাম চলাই অহা এই দম্পতীহালে জনোৱামতে তেওঁলোকে আজিও চৰকাৰী আৱাসগৃহ বা কৃষক সন্মান নিধিৰ দৰে কোনো সুবিধা লাভ কৰা নাই। বানপানীয়ে মাজে মাজে খেতি নষ্ট কৰে যদিও তেওঁলোক থমকি ৰোৱা নাই, বৰঞ্চ নিজৰ উৎপাদিত শস্য ঘৰৰ পৰাই বেপাৰীয়ে কিনি নিয়ে আৰু তাৰে তেওঁলোকৰ পৰিয়ালটো সুন্দৰকৈ চলি আছে। কঁকাল পৰিলেও মন পৰা নাই। এই আপ্ত বাক্যশাৰীকে সাৰোগত কৰি ককা আইতাই প্ৰমাণ কৰিছে যে বয়স বা অভাৱে কেতিয়াও কৰ্মোদ্যমক বাধা দিব নোৱাৰে। এতিয়া এই পৰৱৰ্তী খবৰটোলৈ। বাঁহৰ অলংকাৰেৰে স্বাৱলম্বিতাৰ নতুন পথ, এডাল বাঁহৰ পৰাই উপাৰ্জন 50,000 টকা। অসমৰ সেউজীয়া সোণ বাঁহক ব্যৱহাৰ কৰি স্বাৱলম্বিতাৰ এক অনন্য নিদৰ্শন দাঙি ধৰিছে উদ্যমী মহিলা মেঘালী দাসে। তেওঁৰ মতে সঠিক কৌশল জানিলে মাত্ৰ 120 পৰা 200 টকাৰ মূল্য এডাল বাঁহৰ পৰাই গহনা প্ৰস্তুত কৰি 50,000 টকাতকৈ অধিক ধন উপাৰ্জন কৰিব পাৰি। বিগত 5 বছৰ ধৰি শিল্পৰ সৈতে জড়িত মেঘালীয়ে কেৱল নিজে স্বাৱলম্বী হোৱাই নহয়, বৰঞ্চ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মহিলাৰ লগতে কাৰাগাৰৰ কয়দীসকলকো বাঁহৰ অলংকাৰ নিৰ্মাণৰ বিনামূলীয়া প্ৰশিক্ষণ দি এক অৰ্থনৈতিক বিপ্লৱৰ সূচনা কৰিছে। সোমবাৰে গুৱাহাটীত এই অলংকাৰসমূহৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো বিশেষ শ্ব'ৰুম বেম্বো ফেশ্বন মুকলি কৰা হয়। ইয়াত বাঁহৰ শিপাৰ পৰা জেঙলৈকে প্ৰতিটো অংশ ব্যৱহাৰ কৰি কোনো ধৰণৰ ৰাসায়নিক দ্ৰব্য অবিহনে অত্যন্ত নিখুঁত আৰু আধুনিক ডিজাইনৰ গহনা প্ৰস্তুত কৰা হৈছে। 50 টকাৰ পৰা 5,000 টকা পৰ্যন্ত মূল্যৰ এই অলংকাৰসমূহে বৰ্তমান বিশ্ব বজাৰতো সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ঘৰৰ একোটাতে অতি কম সময়তে অতি কম সঁজুলিৰে এই কাম কৰিব পৰা যায় বাবে ই মহিলাসকলৰ বাবে উপাৰ্জনৰ এক সুন্দৰ মাধ্যম হৈ পৰিব। প্ৰিয় দৰ্শক, এতিয়া জানি লোৱা হওক দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 25 ফেব্ৰুৱাৰী 2024 বুধবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ আৰু বতৰ শুকান থাকিব। দিনৰ ভাগত উজ্জ্বল ৰ'দৰ বাবে বতৰ যথেষ্ট ফৰকাল আৰু আৰামদায়ক হৈ পৰিব। বৰ্তমানৰ আগজাননী অনুসৰি বৰষুণ হোৱাৰ কোনো সম্ভাৱনা দেখা নাই। দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 34 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 20 ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 5:50 আৰু সূৰ্যাস্ত হ'ব আবেলি 5:24। এতিয়া ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নাম সলনি হ'ল কেৰালাৰ। এতিয়াৰে পৰা কেৰালাম নামেৰে জনাজাত হ'ব দক্ষিণৰ ৰাজ্যখন। দক্ষিণ ভাৰতৰ ৰাজ্য কেৰালাই আজিৰে পৰা আনুষ্ঠানিকভাৱে এক নতুন পৰিচয় লাভ কৰিলে। কেন্দ্ৰীয় কেবিনেটে মঙলবাৰে ৰাজ্যখনৰ নাম কেৰালাৰ পৰা কেৰালাম সলনি কৰাৰ প্ৰস্তাৱত চূড়ান্ত অনুমোদন জনায়। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে এই ঐতিহাসিক সিদ্ধান্তৰ কথা সদৰি কৰি কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত এই অনুমোদন জনোৱা হৈছে। উল্লেখযোগ্য যে 2024 চনৰ জুন মাহতে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে ৰাজ্যখনৰ নাম সলনি কৰিবলৈ কেন্দ্ৰক আহ্বান জনাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল। মুখ্যমন্ত্ৰী পিনাৰায়ি বিজয়নে যুক্তি দিছিল যে মালায়ালম ভাষাত ৰাজ্যখনক পূৰ্বৰে পৰা কেৰালাম বুলি কোৱা হয় আৰু স্বাধীনতা সংগ্ৰামৰ সময়ৰ পৰাই মালায়ালমভাষী লোকসকলৰ বাবে এক ঐক্যবদ্ধ কেৰালাম গঠনৰ দাবী উত্থাপন হৈ আহিছে।
আগন্তুক বিধানসভা নিৰ্বাচনৰ পূৰ্বে নাম সলনি এই পদক্ষেপে ৰাজ্যখনত বিশেষ তাৎপৰ্য বহন কৰিব। এতিয়া আহিছোঁ আমি ব্যৱসায় বাণিজ্য শিতানলৈ। ট্ৰাম্পৰ জৰুৰীকালীন শুল্ক বাতিল, আদালতৰ সিদ্ধান্তৰ পিছত আমেৰিকাৰ নতুন বাণিজ্যিক সমীকৰণ। আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে আৰোপ কৰা জৰুৰীকালীন শুল্কসমূহ অবৈধ ঘোষণা কৰাৰ পিছত আজিৰ পৰা সেইবোৰ বন্ধ কৰা হৈছে। 1977 চনৰ IEEPA আইনৰ অধীনত আৰোপ কৰা এই শুল্ক বাতিল হোৱাৰ ফলত আমেৰিকা চৰকাৰে এতিয়া বিভিন্ন কোম্পানীক প্ৰায় $175 বিলিয়ন ঘূৰাই দিবলগীয়া হ'ব পাৰে। অৱশ্যে এই পিছুৱাই যোৱা কাৰ্যক ট্ৰাম্পে সহজভাৱে লোৱা নাই। তেওঁ স্পষ্টকৈ জনাইছে যে যিবোৰ দেশে আমেৰিকাৰ সৈতে বাণিজ্যিক গেম খেলিব বিচাৰে তেওঁলোকে ভয়াৱহ পৰিণতি ভোগ কৰিব লাগিব। আদালতৰ এই ৰায়দানৰ পিছতে ট্ৰাম্পে 1974 চনৰ বাণিজ্য আইনৰ 122 নং ধাৰা ব্যৱহাৰ কৰি বিশ্বজুৰি সকলো সামগ্ৰীৰ ওপৰত 15% এনেধৰণৰ গোলকীয় শুল্ক আৰোপ কৰি ৰাখিছে। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। মহিলা টি-20 বিশ্বকাপ 2024 সময়সূচী ঘোষণা। 12 জুনৰ পৰা ইংলেণ্ডত আৰম্ভ হ'ব ক্ৰিকেটৰ মহাৰণ। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদে আজি 2024 বৰ্ষৰ মহিলা টি-20 বিশ্বকাপৰ সম্পূৰ্ণ সময়সূচী ঘোষণা কৰিছে। 12 জুনৰ পৰা 5 জুলাইলৈ ইংলেণ্ডত অনুষ্ঠিত হ'বলগীয়া এই টুৰ্ণামেণ্টত এইবাৰ সৰ্বাধিক 12টা দলে অংশগ্ৰহণ কৰিব। উদ্বোধনী মেচত আয়োজক ইংলেণ্ডৰ মুখামুখি হ'ব শ্ৰীলংকা। নেপালত অনুষ্ঠিত শেহতীয়া কোৱালিফায়াৰৰ জৰিয়তে বাংলাদেশ, আয়াৰলেণ্ড, স্কটলেণ্ড আৰু নেদাৰলেণ্ডছে এই প্ৰতিযোগিতাত নিজৰ স্থান নিশ্চিত কৰিছে। উল্লেখযোগ্য যে নেদাৰলেণ্ডছে এইবাৰেই প্ৰথমবাৰৰ বাবে টি-20 বিশ্বকাপত অভিষেক ঘটাব। প্ৰতিযোগিতাখনত দলসমূহক দুটা গ্ৰুপত বিভক্ত কৰা হয়। গ্ৰুপ এত ভাৰতৰ সৈতে আছে শক্তিশালী অষ্ট্ৰেলিয়া, পাকিস্তান, দক্ষিণ আফ্ৰিকা, বাংলাদেশ আৰু নেদাৰলেণ্ডছ। আনহাতে গ্ৰুপ বিত ইংলেণ্ড, নিউজিলেণ্ড, ৱেষ্ট ইণ্ডিজ, শ্ৰীলংকা আৰু আয়াৰলেণ্ড আৰু আছে স্কটলেণ্ড। 5 জুলাইত ঐতিহাসিক লৰ্ডছ ক্ৰিকেট গ্ৰাউণ্ডত টুৰ্ণামেণ্টৰ ফাইনেল অনুষ্ঠিত হ'ব। ICCৰ CEO সঞ্জুক গুপ্তাই জনোৱা মতে ভাৰতত অনুষ্ঠিত মহিলা এদিনীয়া বিশ্বকাপৰ অভূতপূৰ্ব সাফল্যৰ পিছত এই টি-20 বিশ্বকাপেও বিশ্বৰ ক্ৰিকেট প্ৰেমীক এক নতুন মাত্ৰা প্ৰদান কৰিব। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। ৰাছিয়া ইউক্ৰেইন যুদ্ধৰ 4 বছৰ, ধ্বংস আৰু বিয়োগান্তৰকৰণৰ এক কৰোণ গাথা। 2022 চনৰ 24 ফেব্ৰুৱাৰীত আৰম্ভ হোৱা ৰাছিয়া ইউক্ৰেইনৰ পূৰ্ণ পৰ্যায়ৰ আক্ৰমণে কালি 4 বছৰ সম্পূৰ্ণ কৰে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপৰ আটাইতকৈ ভয়াৱহ এই যুদ্ধই বৰ্তমানলৈকে কেইবা লাখো সৈন্য আৰু হাজাৰ হাজাৰ নিৰীহ নাগৰিকৰ প্ৰাণ কাঢ়ি নিছে। ইউক্ৰেইনৰ বাখমুট, টুৰেটস্ক আৰু ভভচান্স্কৰ দৰে চহৰসমূহৰ বৰ্তমান ধ্বংসস্তূপত পৰিণত হৈছে। ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি দেশখনৰ প্ৰায় 1/5 অঞ্চল এতিয়াও অবিস্ফোৰিত মাইনৰ দ্বাৰা ভৰি আছে। শেহতীয়া হিচাপ অনুসৰি আগন্তুক দশকত ইউক্ৰেইনৰ পুনৰ নিৰ্মাণৰ বাবে প্ৰায় $588 বিলিয়ন প্ৰয়োজন হ'ব পাৰে। ডোনাল্ড ট্ৰাম্পে হোৱাইট হাউচলৈ পুনৰ নিৰ্বাচিত হোৱাৰ পিছত ইস্তানবুল আৰু জেনেভাকে ধৰি কেইবাখন ঠাইত শান্তি আলোচনা অনুষ্ঠিত কৰিছিল যদিও কোনো স্থায়ী সমাধান ওলোৱা নাই। ৰাছিয়াই ডনেটস্ক অঞ্চলৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ বিচৰি থকাৰ বিপৰীতে ইউক্ৰেইনে নিজৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে দৃঢ়তাৰে যুঁজ দি আছে। 4 বছৰ অতিক্ৰম কৰাৰ পিছতো এই যুদ্ধৰ পৰিণতিয়ে বিশ্ববাসীক শংকিত কৰি তুলিছে। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে এনেধৰণৰ নিজৰ আপডেটসমূহ পাই থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।